Good evening, student. Good evening, student. আজি মই তোমালোকক ক্লাছ 7ৰ এচিড অৰ্থাৎ অম্ল ক্ষাৰক আৰু লৱণৰ চেপ্টাৰটো অধ্যায়টো বুজাবলৈ গৈ আছো। ইয়াৰ যিটো আগৰ ক্লাছ আছিল, আগৰ ক্লাছত মই অম্ল ক্ষাৰক আৰু লৱণৰ বিষয়ে কিছু কথা তোমালোকক আলোচনা কৰিছো। তথাপিও মই অলপ খৰচি মাৰি তোমালোকক অম্ল আৰু ক্ষাৰকৰ বিষয়ে কৈ দিছো। অম্ল কি আছিল? যে অম্ল হল এনেকুৱা এবিধ পদাৰ্থ যিটো সোৱাদ টেঙা, আৰু ক্ষাৰক হল এনেকুৱা এবিধ পদাৰ্থ যাৰ সোৱাদ হল তিতা, আৰু যাক চুলে চাবোন পানীৰ নিচিনা লাগে। গতিকে মই আশা কৰিছো তোমালোকৰ পাঠ্যপুথিখন ভালদৰে পঢ়িছা, পঢ়ি নিশ্চয় কিছু কথা আয়ত্ত কৰিব পাৰিছা। তাৰপিছত আমি পঢ়িছিলো সূচক। সূচক কি বস্তু? সূচক হল এনেকুৱা এবিধ পদাৰ্থ যিয়ে কি কৰে, বেলেগ বেলেগ মাধ্যমত অৰ্থাৎ আম্লিক মাধ্যম, ক্ষাৰকীয় মাধ্যম বা প্ৰসম মাধ্যমত নিজৰ বৰণ সলনি কৰে। সূচক আমি সাধাৰণতে কেই প্ৰকাৰৰ বুলি কৈছিলো? সাধাৰণতে আমি দুই প্ৰকাৰৰ সূচকে দেখিবলৈ পাওঁ। এক নম্বৰ হল প্ৰাকৃতিক সূচক আৰু দুই নম্বৰ হল সাংশ্লেষিক সূচক। প্ৰাকৃতিক সূচক কি? এই চিত্ৰটোত চোৱা তোমালোকে। এই চিত্ৰটোৰ এইটো হল ছত্ৰক শৈবাল, অৰ্থাৎ আমি যিটো লিটমাছ নামৰ যিটো সূচক ব্যৱহাৰ কৰো, সেই লিটমাছ সূচকটো এই ছত্ৰক শৈবাল, ইংৰাজীত কয় লিচেন, উদ্ভিদৰ পৰা প্ৰস্তুত কৰা যায়। এইটো এটা শেলাই জাতীয় উদ্ভিদ। দ্বিতীয় চিত্ৰত মই দেখাইছো তোমালোকক কি? হালধি। হালধি আমি সচৰাচৰ ব্যৱহাৰ কৰি থাকো। আমাৰ ঘৰত সকলোৱে হালধি ব্যৱহাৰ কৰো। হালধি হল এবিধ প্ৰাকৃতিক সূচক, অৰ্থাৎ ইয়াক আমি সূচক হিচাপেও ব্যৱহাৰ কৰিব পাৰো। অৰ্থাৎ আমি এই হালধি ব্যৱহাৰ কৰি অম্ল বা ক্ষাৰক চিনাক্ত কৰিব পাৰো। ইয়াৰ পিছত চোৱা, এইটো হল কি? জবা ফুল। জবা ফুল তোমালোকে দেখিছা, দেখিবলৈ ৰঙা হয়। জবা ফুলো হল এবিধ প্ৰাকৃতিক সূচক। জবা ফুলৰ পৰা আমি কেনেদৰে সূচক বনাব পাৰো? জবা ফুলৰ পৰা সূচক বনাবলৈ হলে মই আগৰ ক্লাছতে কৈছো যে আমি কি কৰিম? উতলি থকা এটা চচপেনত কিছু পানী লৈ তাতে যদি আমি জবা ফুলৰ পাহি কেইটামান দিওঁ, দি কেনে যদি পানীখিনি গৰম কৰো, গৰম কৰিলে কি কিছু সময়ৰ পিছত কি হব? পানীখিনি ৰঙচুৱা ধৰণৰ হব। তাৰপিছত সেইখিনি আমি চেকি কেনে সেইখিনি সূচক হিচাপে ব্যৱহাৰ কৰিব পাৰো। তাৰ পিছৰ চিত্ৰটোত চোৱা, এইটো এটা হল ৰঙা বন্ধাকবি, ৰেড কেবেজ বুলি কয় ইংলিছত। ইয়াৰ পৰা যিটো আমি ৰস পাওঁ, সেই ৰসটো আমি সূচক হিচাপে ব্যৱহাৰ কৰিব পাৰো। এতিয়া চোৱা লিটমাছ। লিটমাছ এবিধ প্ৰাকৃতিক সূচক। পাতিত পানীত ইয়াৰ বৰণ বেঙুনীয়া হয়। এতিয়া চাবা, পাতিত পানী অৰ্থাৎ ইংৰাজীত কয় ডিষ্টিল ৱাটাৰ। ডিষ্টিল ৱাটাৰত অৰ্থাৎ পাতিত পানীত লিটমাছৰ বৰণটো বেঙুনীয়া হয়। তোমালোকৰ ঘৰত বা তোমালোকে ডিষ্টিল ৱাটাৰটো দেখিছা। ডিষ্টিল ৱাটাৰ হল যে পানীৰ বিশুদ্ধ ৰূপ। আমি সচৰাচৰ যিবোৰ পানী খোৱা কামত ব্যৱহাৰ কৰো, তাতে বিভিন্ন ধৰণৰ আমাৰ শৰীৰৰ কাৰণে লাগতিয়াল কিছুমান লৱণ থাকে, কিন্তু ডিষ্টিল ৱাটাৰত সেই লৱণবোৰ নাথাকে। গতিকে পাতিত পানীত ইয়াৰ বৰণ বেগুনীয়া। কিহৰ বৰণ? লিটমাছৰ বৰণ। আমি যদি ডিষ্টিল ৱাটাৰ অলপমান, পাতিত পানী অলপ লৈ তাতে যদি আমি
লিটমাছ কেইটোপালমান পেলাই দিওঁ তেতিয়াহ'লে তাৰ বৰণটো কি হৈ যাব বেগুনীয়া হ'ব আৰু তাৰ পৰা আমি গম পাম যে ইয়াতে কি আছে এই মানে এইটো প্ৰথম দ্ৰৱ নে ক্ষাৰকীয় দ্ৰৱ নে আম্লিক হয় এইটো গম পাম সো সাধাৰণতে কি হয় পাটিত পানীটো প্ৰথম দ্ৰৱ হয় যে প্ৰথম দ্ৰৱ কি মই ইয়াৰ পিছৰ টপিকটোত আলোচনা কৰি আছো তাৰ পিছত দিয়া গৈছে চোৱা আম্লিক দ্ৰৱত ইয়াক মিহলালে ইয়াৰ ৰং ৰঙা হয় আৰু ক্ষাৰকীয় দ্ৰৱত নীলা হয় ৰঙা কোট ৰঙা হয় লিটমাছৰ বৰণ কোট ৰঙা হয় আৰু কোট নীলা হয় এই দুটা কথা তোমালোকে ভালদৰে মনত ৰাখিবা এই চিত্ৰটোত চোৱা ইয়াতে মই দুটা লিটমাছৰ কথা কৈছো ইয়াতে দিছে যে ৰঙা আৰু নীলা লিটমাছ কাগজ আমাৰ বিদ্যালয়ৰ পৰীক্ষাগাৰ বিলাকত সায়েন্সৰ যিবোৰ ল্যাবৰেটৰী আছে তাতে আমি এই লিটমাছ পেপাৰটো ব্যৱহাৰ কৰো লিটমাছ কাগজ অসমীয়াত লিটমাছ কাগজ বুলি কয় ইংৰাজীত লিটমাছ পেপাৰ বুলি কয় এই লিটমাছ পেপাৰটো সৰু সৰু কাগজৰ টুকুৰাৰ নিচিনা দুই ধৰণৰ থাকে নীলা লিটমাছ আৰু ৰঙা লিটমাছ ইয়াৰ পিছত চোৱা সাংশ্লেষিক সূচক এইটো হল ফেনপথেলিন সাংশ্লেষিক নামটো আমি এই কাৰণে ব্যৱহাৰ কৰো কাৰণ এই সূচকবিধ আমি প্ৰকৃতিত নাপাওঁ ইয়াক পৰীক্ষাগাৰত প্ৰস্তুত কৰা হয় এতিয়া ইয়াতে চোৱা প্ৰথম যেটো আমি কনিক্যাল ফ্লাক্স ব্যৱহাৰ কৰিছো কনিক্যাল ফ্লাক্স গ্লাছেৰে তৈয়াৰী হয় পৰীক্ষাগাৰত আমি এইবোৰ ব্যৱহাৰ কৰো ইয়াতে এসিড মাধ্যমত ফেনপথেলিনৰ বৰণটো কেনেকুৱা হয় তোমালোকে লক্ষ্য কৰা ইয়াতে বৰণহীন নিশ্চয় ধৰিব পাৰিছা আৰু ক্ষাৰকীয় মাধ্যমত তাৰ বৰণটো কেনেকুৱা হয় লক্ষ্য কৰা ক্ষাৰকীয় মাধ্যমত ফেনপথেলিনৰ অলপ যদি দি দিয়া তেতিয়াহ'লে ইয়াৰ বৰণটো সামান্য বেগুনীয়া ধৰণৰ হ'ব নেক্সট আৰু এটা সাংশ্লেষিক সূচক আমি প্ৰায়ে ব্যৱহাৰ কৰো আমাৰ পৰীক্ষাগাৰত সচৰাচৰ আমি পৰীক্ষাগাৰবোৰত আমাৰ ল্যাবৰেটৰীবোৰত আমি এই দুটা সাংশ্লেষিক সূচক ব্যৱহাৰ কৰো এটা হল ফেনপথেলিন আনটো হল মিথাইল অৰেঞ্জ এতিয়া তোমালোকে চোৱা এই চিত্ৰটোত চোৱা প্ৰথম যেটো গ্লাছৰ পাত্ৰ আছে তাতে মই সামান্য এসিড লৈছো লৈ কেনে ইয়াতে যেটো মিথাইল অৰেঞ্জ ইয়াৰে কেইটোপালমান ইয়াতে মই দি দিছো দিয়াৰ লগে লগে ইয়াৰ বৰণটো কেনেকুৱা হৈছে তোমালোকে দেখা পাইছা যে সামান্য ৰঙা বৰণৰ হৈছে ঠিক তেনেদৰে আনটো পাত্ৰত মই অলপমান খাৰ লৈ তাতে মিথাইল অৰেঞ্জৰ কেইটোপালমান দ্ৰৱ যদি দি দিছো দিয়াৰ পিছত কি হ'ব ইয়াৰ বৰণটো কি হৈছে হালধীয়া পৰিছে গতিকে এই যেটো ৰঙৰ পৰিৱৰ্তন এই ৰঙৰ পৰিৱৰ্তনৰ পৰা আমি কি গম পাওঁ কোনটো অম্ল আৰু কোনটো ক্ষাৰ আমি গম পাওঁ গতিকে তোমালোকে সূচক বিলাকৰ যিকোনো ধৰণৰ সূচক প্ৰাকৃতিক সূচকেই হওক বা সাংশ্লেষিক সূচকেই হওক সেই সূচকবোৰে এসিড মাধ্যমত কেনেকুৱা বৰণ দেখুৱায় আৰু ক্ষাৰ মাধ্যমত কেনেকুৱা বৰণ দেখুৱায় সেইটো তোমালোকে মনত ৰাখিব লাগিব তেতিয়াহ'লে তোমালোকৰ অম্ল আৰু ক্ষাৰ চিনাক্ত কৰাত সুবিধা হ'ব এইবাৰ আমি আহো আন এটা টপিকলৈ সেইটো হল প্ৰশমন ইংৰাজীত কয় নিউট্ৰেলাইজেশ্যন চাবা আমি অম্ল আৰু ক্ষাৰক ইতিমধ্যে আলোচনা কৰিলো এতিয়া আমি যদি অম্ল আৰু ক্ষাৰক এই দুবিধ পদাৰ্থ যদি একে লগ কৰি দিওঁ তেতিয়াহ'লে কি হ'ব পাৰে অম্ল আৰু ক্ষাৰক যেতিয়া আমি একে লগ কৰি দিলে কি হয় এটা সম্পূৰ্ণ নতুন পদাৰ্থ এটা উৎপন্ন হয় যাক আমি কি বুলি কওঁ লৱণ বুলি আৰু সেই লৱণৰ লগত পানীও উৎপন্ন হয় গতিকে ইয়াতে চোৱা তোমালোকৰ স্ক্ৰীনখনত যে অম্ল আৰু ক্ষাৰকৰ মাজত হোৱা বিক্ৰিয়া প্ৰশমন বোলে এতিয়া ইয়াতে তোমালোকৰ বিক্ৰিয়া বুলি এটা শব্দ পালা বিক্ৰিয়াটো কি আচলতে আমি ৰসায়ন বিজ্ঞানত
বিক্ৰিয়া বুলি ক'লে এনেকুৱা এটা প্ৰক্ৰিয়া বুজাওঁ য'ত দুটা বা তাতকৈ অধিক বেলেগ বেলেগ পদাৰ্থ লগ লাগি কি হয় কিবা এটা নতুন পদাৰ্থ উৎপন্ন হয় গতিকে তেনেকুৱা ধৰণৰ প্ৰক্ৰিয়াক আমি কি বুলি কওঁ বিক্ৰিয়া বুলি কওঁ গতিকে ইয়াৰ বিষয়ে সবিশেষ তোমালোকে ওপৰৰ ক্লাছবিলাকত নিশ্চয় পঢ়িব পাৰিবা গতিকে থুলমূলভাৱে তোমালোকে এটা কথাই মনত ৰাখি থোৱা যে অম্ল আৰু ক্ষাৰক অৰ্থাৎ এচিড আৰু বেছ এই দুটা পদাৰ্থ যদি আমি লগ লগাই দিওঁ তেতিয়াহ'লে কি হ'ব ইহঁতৰ মাজত বিক্ৰিয়া অৰ্থাৎ ইহঁত দুটাই লগ লাগি কেনে এটা নতুন পদাৰ্থ উৎপন্ন কৰিব আমি তাক ৰাসায়নিক পৰিৱৰ্তন বুলিও ক'ব পাৰোঁ অন্য ভাষাত অৰ্থাৎ ৰাসায়নিক পৰিৱৰ্তনত কি হয় এটা নতুন পদাৰ্থ উৎপন্ন হয় তোমালোকে হয়তো জানা অম্ল আৰু ক্ষাৰক এই দুটা পদাৰ্থৰ ধৰ্মটো সম্পূৰ্ণ বিপৰীত অম্লৰ সোৱাদ টেঙা ক্ষাৰকৰ সোৱাদ তিতা ক্ষাৰকক আমি চুই চালে চাবোন পানীৰ দৰে পিছল লাগে সো এনেকুৱা ধৰণৰ যিবোৰ আমি ধৰ্ম দেখিবলৈ পাইছো অম্ল আৰু ক্ষাৰকৰ আমি মন কৰিলে গম পাম যে অম্ল আৰু ক্ষাৰকৰ ধৰ্মবোৰ প্ৰায় ইটো সিটোৰ বিপৰীত গতিকে অম্ল আৰু ক্ষাৰক এই দুটা বস্তু লগ লগাই দিলে কি হয় তাপ উৎপন্ন হয় সাধাৰণতে কিছুমান বিক্ৰিয়াত তাপ উৎপন্ন হয় কিছুমানত তাপ শোষণ হয় অৰ্থাৎ বিক্ৰিয়াটো যিটো পাত্ৰত তোমালোকে বিক্ৰিয়াটো সংঘটিত কৰিবা সেই পাত্ৰটোৰ বাহিৰ ফালে যদি হাতেৰে চুই চোৱা তেতিয়াহ'লে তোমালোকে কি পাবা গৰম গৰম যেন অনুভৱ কৰিব পাৰিবা ৩ নম্বৰ পইণ্টত চোৱা প্ৰশমন বিক্ৰিয়াত এবিধ নতুন দ্ৰব্য উৎপন্ন হয় ইয়াক লৱণ বুলি কোৱা হয় মই আগতেই কৈছো যে বিক্ৰিয়াবোৰত সাধাৰণতে কি হয় এটা বা তাতকৈ অধিক নতুন পদাৰ্থ উৎপন্ন হয় গতিকে এই প্ৰশমন প্ৰক্ৰিয়াটোত বা বিক্ৰিয়াটোত যিবোৰ নতুন পদাৰ্থ উৎপন্ন হ'ব সেইবোৰক আমি কি বুলি কওঁ লৱণ বুলি কওঁ আৰু একেবাৰে শেষত মই এই গোটেই কথাখিনিক অৰ্থাৎ বিক্ৰিয়াটোক আমি সংক্ষেপে লিখি দেখুৱাইছো অম্ল যোগ ক্ষাৰক ইয়াতে তোমালোকে চাবা এই দুটা অম্ল আৰু ক্ষাৰক এই দুটা শব্দৰ মাজত মই এটা যোগ চিন প্লাছ চিন এটা ব্যৱহাৰ কৰিছো ৰসায়ন বিজ্ঞানত এই যোগ চিনৰ এটা ডাঙৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে অৰ্থাৎ ভূমিকা মিন্স এই যোগ চিনৰ দ্বাৰা আমি এটা কথা বুজাবলৈ চেষ্টা কৰো সেইটো হ'ল যে অম্ল আৰু ক্ষাৰকে কি হৈছে ৰাসায়নিকভাৱে বিক্ৰিয়া কৰাটো বুজাইছে সো সবিশেষ তোমালোকে পিছত জানিব পাৰিবা যেতিয়া ৰাসায়নিক সমীকৰণ বা ৰাসায়নিক বিক্ৰিয়া কি পঢ়িবা তেতিয়া বুজি পাবা গতিকে এতিয়া তোমালোকে থুলমূলভাৱে এনেকৈ বুজি লোৱা যে এই যোগ চিনটোৱে প্লাছ চিনটোৱে এই দুটা পদাৰ্থৰ মাজত বিক্ৰিয়া হোৱাটো বুজাইছে তাৰপিছত চোৱা মই এডাল কাৰ চিন দিছো এই কাৰ চিনটোৱে আমাৰ ৰসায়ন বিজ্ঞানত কি বুজায় কোনো নতুন পদাৰ্থ উৎপন্ন হোৱা বুজায় গতিকে ইয়াতে কি উৎপন্ন হৈছে লৱণ আৰু পানী গতিকে প্ৰশমন বিক্ৰিয়া কাক বোলে বুলি যদি তোমালোকক প্ৰশ্ন কৰে তেতিয়াহ'লে তোমালোকে নিশ্চয় লিখিব পাৰিবা আৰু কেনেদৰে লিখিবা যে অম্ল আৰু ক্ষাৰকৰ মাজত হোৱা বিক্ৰিয়া প্ৰশমন বিক্ৰিয়া বোলে বা এই প্ৰক্ৰিয়াটোক আমি কি বুলি কওঁ প্ৰশমন বুলি কওঁ প্ৰশমন বিক্ৰিয়াত সদায় তাপ উৎপন্ন হয় আৰু প্ৰশমন বিক্ৰিয়াত যিটো নতুন পদাৰ্থ উৎপন্ন হয় তাক আমি লৱণ বুলি কওঁ আৰু এই লৱণৰ লগত কিছু পৰিমাণৰ পানীও উৎপন্ন হয় এতিয়া মই তোমালোকক এটা উদাহৰণ দিছো চোৱা ইয়াতে কি লিখিছো হাইড্ৰক্লৰিক এচিড যোগ সোডিয়াম হাইড্ৰক্সাইড কাৰ চিনৰ এইফালে লিখিছো মই সোডিয়াম ক্লৰাইড যোগ পানী
ইয়াতে যেটো মই হাইড্ৰক্লৰিক এচিড বুলি কৈছো আমি ৰসায়ন বিজ্ঞানত ইয়াৰ এটা ফৰ্মুলা আছে এইটো হল HCl প্লাস সোডিয়াম হাইড্ৰক্সাইড ইয়াৰ এটা সংকেত আছে সেইটো হল NaOH কাৰ্চিন কি হ'ব সোডিয়াম ক্লোৰাইড NaCl যোগ পানী H2O আমি যদি হাইড্ৰক্লৰিক এচিডৰ সংকেত লিখো অৰ্থাৎ আমি হাইড্ৰক্লৰিক এচিড এনেদৰে আমি শব্দত নিলিখি আমি এই চিহ্নৰ সহায়ত অৰ্থাৎ সংকেতৰ সহায়ত লিখিব পাৰো ৰসায়ন বিজ্ঞানত সকলোবোৰ ৰাসায়নিক পদাৰ্থৰে একো একোটা কি থাকে ইয়াৰ সংকেত থাকে মৌলবিলাকৰ চিহ্ন থাকে গতিকে সোডিয়াম হাইড্ৰক্সাইড অৰ্থাৎ ইয়াতে যেটো সোডিয়াম হাইড্ৰক্সাইড আছে এইটোক আমি NaOH এই সংকেতটোৰ দ্বাৰা আমি লিখিব পাৰো ঠিক ধৰণে ইয়াতে যেটো সোডিয়াম ক্লোৰাইড উৎপন্ন হৈছে হেতুক আমি NaCl বুলি লিখিব পাৰো আৰু পানীৰ সংকেতটো হল H2O ইয়াতে তোমালোকে মন কৰিবা যেটো সোডিয়াম ক্লোৰাইড এইটো হল আমাৰ উৎপন্ন হোৱা লৱণ ইংৰাজীত আমি কি বুলি কওঁ মই ইংলিছতো অলপমান তোমালোকক লিখিবলৈ চেষ্টা কৰিছো এইটো হল এচিড যোগ এইটো হল বেস সোডিয়াম হাইড্ৰক্সাইডটো হল বেস এই দুটা লগ লাগি কেনে কি হৈছে লৱণ অৰ্থাৎ সল্ট আৰু পানী উৎপন্ন হৈছে সংক্ষেপে আমি তেনেদৰে লিখিছো গতিকে এইটো এটা কি বিক্ৰিয়াৰ উদাহৰণ নিশ্চয় প্ৰশমন বিক্ৰিয়া হয় না ইয়াতে তোমাৰ কি আছে অম্ল আছে ইয়াতে কি আছে অম্ল আছে আৰু কি আছে এটা ক্ষাৰক আছে আৰু উৎপন্ন হোৱা পদাৰ্থটো হল তোমালোকৰ লৱণ আৰু পানী গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকে নিশ্চয় এতিয়া প্ৰশমন বিক্ৰিয়া কি ভালদৰে বুজিব পাৰিছা গতিকে প্ৰশমন বিক্ৰিয়া হল এনেকুৱা এটা বিক্ৰিয়া বা এনেকুৱা এটা প্ৰক্ৰিয়া য'ত অম্লই ক্ষাৰকৰ লগত লগ লাগি লৱণ আৰু পানী উৎপন্ন কৰে এতিয়া আমি আহো দৈনন্দিন জীৱনত প্ৰশমন বিক্ৰিয়াৰ কিছুমান গুৰুত্বপূৰ্ণ ভূমিকা ইয়াতে চোৱা স্ক্ৰীনত তোমালোকৰ আহিছে যে বড হজম ইনডাইজেশ্যন ইংৰাজীত কয় ইনডাইজেশ্যন চাবা তোমালোকৰ কেতিয়াবা এনেকুৱা ঘটনা হয়তো ঘটিছে টেঙা জাতীয় খাদ্য খালো খোৱাৰ লগে লগে একে সময়তে যদি আমি তিতা বা খাৰ জাতীয় বস্তু খাওঁ কি হয় দুইটা বস্তুৰ মাজত বিক্ৰিয়া হয় আমাৰ পাকস্থলীত বদহজম সৃষ্টি হয় বা তেনেকুৱা ধৰণৰ আমাৰ পেটৰ অসুখত আমি ভুগিবলৈ পাওঁ সেই কাৰণে আমি সচৰাচৰ কোৱা দেখা পাওঁ যে তিতা আৰু টেঙা একেলগে খাব নালাগে কিয় খাব নালাগে কাৰণ আমি অলপ আগতেই পাই আহিছো যে প্ৰশমন বিক্ৰিয়াত অম্ল আৰু ক্ষাৰক লগ লাগি কেনে কি হ'ব এটা লৱণ উৎপন্ন হ'ব আৰু সেই লৱণটো আমাৰ শৰীৰৰ কাৰণে অনিষ্টকাৰী হ'ব পাৰে গতিকে আমি সাধাৰণতে কি হয় টেঙা খালে তিতা নাখাওঁ বা খাব নালাগে এতিয়া তোমালোকক চোৱা বদহজমৰ বিষয়ে মই কৈ আছো প্ৰথম পইণ্টত কি দিয়া আছে চোৱা আমাৰ পাকস্থলীত হাইড্ৰক্লৰিক এচিড থাকে এইটো তোমালোকে জানি আচৰিত হৈছে কি জানি যে আমাৰ পাকস্থলীতো এচিড আছে হয় আমাৰ পাকস্থলীতো এচিড থাকে আমাৰ পাকস্থলীত হাইড্ৰক্লৰিক এচিড অৰ্থাৎ এইটো এই এচিডটো থাকে
এতিয়া আমাৰ পাকস্থলীত হাইড্ৰক্লোৰিক এচিডৰনো কি কাম? চাবা যে আমাৰ পাকস্থলীত হাইড্ৰক্লোৰিক এচিডে খাদ্য হজম হোৱাত সহায় কৰে। আমি যিবোৰ প্ৰটিন জাতীয় খাদ্য খাওঁ, অৰ্থাৎ মাছ, মাংস, গাখীৰ, কণী, এইবোৰ যিবোৰ খাদ্যত প্ৰটিন থাকে, সেই প্ৰটিন থকা খাদ্যবোৰ হজম কৰিবলৈ এই হাইড্ৰক্লোৰিক এচিডৰ খুবেই দৰকাৰ। গতিকে হাইড্ৰক্লোৰিক এচিডে কি কৰে? আমাৰ পাকস্থলীত খাদ্য হজম হোৱাত সহায় কৰে। আমাৰ পাকস্থলীত অন্যান্য কিছুমান উৎসেচক, অৰ্থাৎ ইংৰাজীত এনজাইম বুলি কয়, এনজাইম কিছুমান আছে। সেই এনজাইমবোৰে হাইড্ৰক্লোৰিক এচিড নাথাকিলে সিহঁতে কামবোৰ কৰিব নোৱাৰে, অৰ্থাৎ পাচন প্ৰক্ৰিয়াটো কৰিব নোৱাৰে। গতিকে আমাৰ পাকস্থলীত হাইড্ৰক্লোৰিক এচিডৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। 2 নম্বৰ পইণ্টটো চোৱা, আমাৰ পাকস্থলীত অম্লৰ পৰিমাণ অতি বেছি হলে বদহজম হয়। এতিয়া তোমালোকে হয়তো বহুতেই কোৱা শুনিছা, মোৰ বৰ গেষ্ট্ৰিক হৈছে। আমি তেনেকুৱা গেষ্ট্ৰিক শব্দটো প্ৰায়ে শুনিবলৈ পোৱা যাওঁ, গেষ্ট্ৰিক বা এচিডিটি বুলিও কওঁ। আচলতে কি হয়, আমাৰ সকলোৰে পাকস্থলীত অলৰেডি এচিডটো আছে। কিন্তু আজিকালি কি হয়, আমাৰ যিটো খাদ্যাভ্যাস, অৰ্থাৎ আমাৰ যিটো ফুড হেবিটছ, আমি আজিকালি বাহিৰত বেছিকে জাংক ফুড বা বাহিৰা বস্তু আমি বেছিকে খাওঁ, সময়মতে খোৱা বোৱা নকৰোঁ। নকৰিলে কি হয়, আমাৰ পাকস্থলীত এচিডৰ পৰিমাণটো বাঢ়ি যায়। আৰু যেতিয়া এচিডৰ পৰিমাণটো বাঢ়ি যাব, তেতিয়াই কি হয়, আমাৰ পাকস্থলীত আমি অসুস্থ অনুভৱ কৰোঁ। আৰু সেইটোকে আমি কি বুলি কওঁ? বদহজম বুলি কওঁ, ইনডাইজেশ্যন। গতিকে আমাৰ পাকস্থলীত যেতিয়া বদহজম বা ইনডাইজেশ্যন বা এচিডিটি প্ৰব্লেমত আমি যেতিয়া ভুগো, তেতিয়া আমি কি কৰোঁ? কিছুমান ঔষধ খাওঁ, যিবোৰ ঔষধত কি থাকে? খাৰ থাকে। এতিয়া সচৰাচৰ আমি এনেকুৱা ধৰণৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ মেগনেছিয়া দুগ্ধৰ নিচিনা অম্লনাশক খাওঁ। ইংৰাজীত এন্টাচিড বুলিও কয়, য'ত মেগনেছিয়াম হাইড্ৰক্সাইড থাকে। এইটো মেগনেছিয়াম হাইড্ৰক্সাইড। মেগনেছিয়াম হাইড্ৰক্সাইড, এইটো হ'ল ফৰ্মুলা। গতিকে মেগনেছিয়া দুগ্ধ, তোমালোকে আগৰ ক্লাছত মই মেগনেছিয়া দুগ্ধৰ কথা কৈছিলো। এতিয়া চোৱা, এই যিবোৰ অম্লনাশক টেবলেট বা যিবোৰ অম্লনাশক ঔষধ আছে, তাতে খাৰ থাকিব। আমি খাৰযুক্ত ঔষধ কিয় খাওঁ? কাৰণ চাবা, আমাৰ পাকস্থলীত অলৰেডি এচিডৰ পৰিমাণটো বাঢ়ি গৈছে বা এচিড আছে। গতিকে এচিডক প্ৰশমিত কৰিব পাৰা, অৰ্থাৎ এচিডক কণ্ট্ৰল কৰি কোনে কৰিব পাৰিব? খাৰেহে কৰিব পাৰিব। তাৰমানে এচিডৰ গুণটো নাইকিয়া কোনে কৰিব পাৰে? অম্লইহে এচিডৰ গুণটো নাইকিয়া কৰিব পাৰে, অৰ্থাৎ প্ৰশমিত কৰিব পাৰে। সেইকাৰণে আমি বদহজমৰ পৰা পৰিত্ৰাণ পাবলৈ আমি এনেকুৱা খাৰযুক্ত অম্লনাশক টেবলেটবোৰ খাওঁ। চোৱা, নিশ্চয় তোমালোকে এনেকুৱা ধৰণৰ ঔষধ বা লিকুইড দেখিছা, ডাইজিন বা তেনেকুৱা ধৰণৰ ঔষধ। এইবোৰত কি থাকে? মেগনেছিয়া দুগ্ধ থাকে। এতিয়া আমি অন্য এটা টপিকৰ লৈ আহো, সেইটো হ'ল পৰুৱাৰ কামোৰ। তোমালোকে, মই ইয়াতে এটা পৰুৱাৰ চিত্ৰ দেখাইছো। তেনেকুৱা অভিজ্ঞতা হয়তো নিশ্চয় তোমালোকৰ হৈছে যে পৰুৱাই কামুৰিলে, যিখিনি জেগাত পৰুৱাই কামুৰে, খুব আমি বিষ অনুভৱ কৰোঁ। কিয় বিষায়? চাবা, পৰুৱা এটাই যেতিয়া আমাক কামুৰিলে কি থাকে? তাৰ যিডাল শুং, ধৰি লল এইডাল শুং, এই শুঙেৰে কি কৰে? আমাৰ যিখিনি ঠাইত কামুৰিব, সেই ঠাইখিনিত ফৰ্মিক এচিড নামৰ এবিধ এচিড সি নিঃসৰণ কৰে। অৰ্থাৎ সেই শুংডালেৰে ফৰ্মিক এচিডটো আমাৰ ছালত সুমুৱাই দিয়ে। ফৰ্মিক এচিডটো সুমুৱাই দিয়াৰ ফলত কি হয়? আমাৰ সেই ঠাইখিনিত অত্যন্ত বিষ অনুভৱ হয়। যিহেতু ফৰ্মিক এচিডটো এবিধ অম্ল, অৰ্থাৎ পৰুৱাৰ শুঙেদি যিখিনি পদাৰ্থ আমাৰ শৰীৰত প্ৰৱেশ কৰিব, সেইখিনি যিহেতু অম্ল,
গতিকে সেই অম্লখিনিৰ গুণটো নাশ কৰিবলৈ বা প্ৰশমিত কৰিবলৈ আমি কি কৰোঁ, নিশ্চয় তাতে ক্ষাৰজাতীয় পদাৰ্থ দিবই লাগিব। কাৰণ আমি জানো যে ক্ষাৰেহে অম্লৰ গুণটো প্ৰশমিত কৰিব পাৰে। গতিকে এই যিটো আমাৰ বিষ হয় বা যন্ত্ৰণা হয়, এই যন্ত্ৰণাৰ পৰা পৰিত্ৰাণ পাবলৈ আমি কি কৰোঁ, আমাৰ ঘৰত যদি তোমালোকৰ ঘৰত যদি বেকিং সোডা আছে, বেকিং সোডাটো প্ৰায় আমি সকলোৱে ব্যৱহাৰ কৰোঁ। বেকিং সোডা বা জিংক কাৰ্বনেট থকা কেলামাইন দ্ৰৱ ঘঁহি এই এচিডৰ প্ৰভাৱ প্ৰশমিত কৰিব পাৰি। কেলামাইন দ্ৰৱ আমাৰ বজাৰত কিনিবলৈ পোৱা যায়। যদি তোমালোকৰ কেলামাইন দ্ৰৱ যদি তোমালোকে কেতিয়াবা নোপোৱা, তোমালোকে কি কৰিবা, ঘৰত যিটো বেকিং সোডা, খোৱা সোডা আছে, খোৱা সোডা কি কৰিবা, অলপমান পানী মিহলি কৰি খোৱা সোডাৰ এটা পেষ্ট বনাই ল'বা। বনাই কিনে সেই ঠাইখিনিত তোমালোকে যেতিয়া লগাই দিবা, তেতিয়াহ'লে এই বিষৰ পৰা তোমালোকে পৰিত্ৰাণ পাব পাৰিবা। গতিকে চোৱা, এই পৰিঘটনাত প্ৰশমন বিক্ৰিয়াটো জড়িত হৈ আছে। গতিকে চোৱা, আমাৰ দৈনন্দিন জীৱনৰ ঘটনাবোৰত বিজ্ঞান কেনেদৰে জড়িত হৈ আছে। এইটো হ'ল কেলামাইন লোচন। ইয়াতে কি থাকিব, ক্ষাৰ থাকিব। এইবাৰ চোৱা, মাটিৰ উপচাৰ, ট্ৰিটমেণ্ট অফ সইল। চাবা, আমাৰ যিবোৰ শস্য বা উদ্ভিদ আছে, সেই উদ্ভিদবোৰ যিডোখৰ মাটিত উদ্ভিদ ডাঙৰ দীঘল হয়, সেই মাটিৰ আম্লিক বা ক্ষাৰকীয় গুণটোৰ ওপৰত উদ্ভিদজোপাৰ বৃদ্ধি বাৰুকৈ নিৰ্ভৰ কৰে। কিছুমান উদ্ভিদক ক্ষাৰকীয় মাটিৰ দৰকাৰ, কিছুমান উদ্ভিদক আকৌ আম্লিক মাটিৰ দৰকাৰ। গতিকে মাটিত যদি অম্লৰ পৰিমাণটো বেছি হৈ যায়, অৰ্থাৎ এডৰা মাটি যদি এচিডিক গুণটো, আম্লিক গুণটো যদি বেছি হৈ যায়, তেতিয়াহ'লে হয়তো কিছুমান উদ্ভিদ বা কোনো ৰকমৰ শস্য সেই উদ্ভিদজোপাত তাৰ বৃদ্ধি নহ'বও পাৰে। গতিকে সাধাৰণতে কি দেখা যায়, খেতিয়কসকলে শস্য যেতিয়া খেতি আৰম্ভ কৰাৰ আগতে তেওঁলোকে নিজৰ মাটিডৰাৰ সইল টেষ্টটো কৰি লয়। সইল টেষ্টত কি কৰা যায়, মাটিৰ আম্লিক গুণটো কেনেকুৱা, বেছি নে কম, ক্ষাৰকীয় গুণটো কেনেকুৱা, বা অন্যান্য শস্যক বা উদ্ভিদক যিবোৰ প্ৰয়োজনীয় দ্ৰব্য লাগে, সেইবোৰ সম পৰিমাণৰ আছে নে নাই, এইবোৰ সইল টেষ্টত কৰা যায়। গতিকে ইয়াতে চোৱা, মাটিডোখৰ যদি বেছি আম্লিক হয়, তেতিয়া পোৰাচূণ বা শিথিলিত চূণেৰে উপচাৰ কৰি উৎকৰ্ষ সাধন কৰা যায়। আমাৰ ধৰি লও ইয়াতে এডৰা মাটি মই দেখুৱাইছো, এই মাটিডৰাত চোৱা পিকচাৰটোত, এই মাটিখিনি খুবেই আম্লিক, ইয়াৰ আম্লিক গুণটো বেছি হৈছে। গতিকে আমি এই আম্লিক মাটিখিনিৰ আম্লিক গুণটো কিছু পৰিমাণে কমাবলৈ আমি কি কৰিম, ইয়াতে ক্ষাৰজাতীয় পদাৰ্থ দিব লাগিব। গতিকে আমি কেনেকুৱা ধৰণৰ সহজতে উপলব্ধ ক্ষাৰজাতীয় পদাৰ্থ ব্যৱহাৰ কৰিম, আমাৰ পোৰাচূণ বা শিথিলিত চূণ, যিবোৰ আমি বজাৰত কিনিবলৈ পাওঁ, পোৰাচূণ বা শিথিলিত চূণেৰে ইয়াক উপচাৰ কৰিব লাগিব। উপচাৰ মানে কি, আমি সেই পোৰাচূণখিনি গুৰি কৰি যদি আমি সেই মাটিখিনি যদি ছটিয়াই দিওঁ, তেতিয়াহ'লে সেই চূণখিনিৰ আম্লিক ক্ষাৰকীয় গুণে কি কৰে, মাটিৰ আম্লিক গুণটো কিছু পৰিমাণে প্ৰশমিত কৰে। তাৰ দ্বিতীয় পইণ্টটো চোৱা, যদি মাটিডোখৰ ক্ষাৰকীয় হয়, অৰ্থাৎ মাটিৰ বেছিক কেৰেক্টাৰ, অৰ্থাৎ বেছিক গুণটো যদি বেছি হয়, তেতিয়াহ'লে তাত জৈৱ পদাৰ্থ যোগ কৰা হয়। কেতিয়াবা এনেকুৱা হয় যে মাটিৰ আম্লিক গুণটো কমি থাকে, কিন্তু ক্ষাৰকীয় গুণটো বাঢ়ি যায়। এতিয়া যেনেদৰে অম্লক প্ৰশমিত কোনে কৰিব, ক্ষাৰকে কৰিব। মাটিডৰা বেছি আম্লিক হৈ গ'লে আমি তাত ক্ষাৰ দিম। যদি মাটিডৰা বেছি ক্ষাৰকীয় হৈ যায়, তেতিয়াহ'লে তাক আমি কি দিব লাগিব, এচিড জাতীয় পদাৰ্থ দিব লাগিব। এতিয়াতো আমি বজাৰৰ পৰা বটলে বটলে এচিড কিনি আনি আমি হয়তো দিয়াটো সম্ভৱ নহয়। গতিকে আমি কি কৰিম,
তাত জৈৱ পদাৰ্থবোৰ যোগ কৰিম। জৈৱ পদাৰ্থ এই কাৰণে যোগ কৰা যায় যে জৈৱ পদাৰ্থবোৰে কি কৰে প্ৰাকৃতিক এচিড উৎপন্ন কৰাত সহায় কৰে বেক্টেৰিয়াৰ দ্বাৰা। চোৱা এই চিত্ৰটোত কি কৰিছে, মাটিডৰা বেছি আম্লিক হোৱাৰ কাৰণে ইয়াতে পোৰা চূণ এনেদৰে প্ৰয়োগ কৰা গৈছে। এইবাৰ আমি আহো কাৰখানাৰ আৱৰ্জনা। তোমালোকে চিত্ৰটো চাই নিশ্চয় বুজিব পাৰিছা যে চিত্ৰটোত দেখিছা যে ফেক্টৰী এটাৰ চিমনিৰ পৰা ধোঁৱা ওলাই আছে আৰু ফেক্টৰীটোৰ ওচৰে পাজৰে যিখিনি ঠাই তাতে ফেক্টৰীৰ পৰা অৰ্থাৎ কাৰখানাৰ পৰা যিখিনি আৱৰ্জনা ওলাইছে সেইখিনি অতত সিঁচৰিত হৈ আছে। সাধাৰণতে কি হয়, আমাৰ কাৰখানাবোৰৰ পৰা যিবোৰ আৱৰ্জনা ওলাই সেই আৱৰ্জনাবোৰত আম্লিক গুণসম্পন্ন পদাৰ্থ বহুত থাকে। অৰ্থাৎ আৱৰ্জনাবোৰ খুবেই কি হয়, আম্লিক ধৰ্মৰ হয়। ক্ষাৰকীয়ও হ'ব পাৰে, মই সেইটো নকওঁ, যে আম্লিক গুণো হয়। যদি ফেক্টৰীৰ পৰা কাৰখানাৰ পৰা ওলোৱা আৱৰ্জনাসমূহ যদি আম্লিক গুণসম্পন্ন হয়, তেতিয়াহ'লে আমি কি কৰিব লাগিব? আমি সেই আৱৰ্জনাবোৰ ডাইৰেক্টলি অৰ্থাৎ প্ৰত্যক্ষভাৱে আমি যদি সেই আৱৰ্জনাবোৰ যদি কাষৰ জলাশয় অৰ্থাৎ সেই কাৰখানাটোৰ ওচৰত যি নৈ নিজৰাত যদি আমি ডাইৰেক্ট প্ৰত্যক্ষভাৱে গৈ যদি সেই আৱৰ্জনাবোৰ পেলাই দিওঁ, তেতিয়াহ'লে কি ঘটিব? সেই জলাশয়ত থকা জীৱকুলৰ বাবে অনিষ্টকাৰী হ'ব। কাৰণ সেই আৱৰ্জনাবোৰ আম্লিক গুণসম্পন্ন, গতিকে সেইবোৰ যদি আমি জলাশয়ত পেলাই দিওঁ, তেতিয়াহ'লে তাত থকা মাছ, উদ্ভিদ এইবোৰৰ অনিষ্ট সাধন হ'ব পৰাৰ সম্ভাৱনা বহুত থাকে। গতিকে কি কৰা যায় যে আৱৰ্জনাবোৰ অৰ্থাৎ কাৰখানাৰ পৰা ওলোৱা আম্লিক গুণসম্পন্ন আৱৰ্জনাবোৰ জলাশয়লৈ বৈ যোৱাৰ আগতে তাক আমি ক্ষাৰকীয় দ্ৰৱ মিহলাই প্ৰশমিত কৰা যায়। অৰ্থাৎ তাৰ লগত আমি ক্ষাৰ জাতীয় পদাৰ্থ মিহলাই তাৰ আম্লিক গুণটো কমাই দিওঁ, যাতে সেইবোৰ ওচৰৰ জলাশয়ত পৰিলেও কি নহয়, তাত থকা জীৱকুলত অনিষ্ট সাধন নহয়। গতিকে ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকৰ চেপ্টাৰটোত থকা প্ৰায়খিনি টপিকেই তোমালোকক চুই গৈছো। এতিয়া আমি অনুশীলনীলৈ আহিছো। চোৱা, এতিয়া প্ৰথম প্ৰশ্নটো দিছে যে অম্ল আৰু ক্ষাৰকৰ মাজত পাৰ্থক্য লিখা। গতিকে পাৰ্থক্যখিনি কি হ'ব? মই আগৰ ক্লাছতো উল্লেখ কৰিছো, এইটো ক্লাছতো মই কৈছো যে অম্লৰ কি হয়, অম্লৰ সোৱাদ টেঙা। অম্লই কি কৰে? ব্লু লিটমাছ অৰ্থাৎ নীলা লিটমাছক কি কৰে? ৰঙা কৰে। আনহাতে ক্ষাৰৰ সোৱাদ হ'ল তিতা, ক্ষাৰে ৰঙা লিটমাছ নীলা কৰিব। গতিকে এনেধৰণে দুটা পাৰ্থক্য তোমালোকে বহীত লিখিবা। তাৰপিছত চোৱা, খিৰিকী পৰিষ্কাৰৰ নিচিনা বহুতো, এটা বহুত স্পেলিংটো অলপ ভুল হৈ আছে, বহুতো ঘৰুৱা বস্তুত আমনিয়া থাকে। ই ৰঙা লিটমাছ নীলা কৰে। ই কি প্ৰকৃতিৰ? এতিয়া চোৱা, কি হ'ব? ৰঙা লিটমাছ নীলা। ৰঙা লিটমাছ নীলা কৰিলে কি হ'ব? ক্ষাৰ হ'ব নে অম্ল হ'ব? নিশ্চয় ক্ষাৰকীয় হ'ব। গতিকে এই যিটো আমি খিৰিকী পৰিষ্কাৰ কৰা যিবোৰ ঘৰুৱা সামগ্ৰী, তাতে কি থাকিব? ক্ষাৰ থাকে। সেইকাৰণে সি কি কৰে? ৰঙা লিটমাছ নীলা কৰে। ৩ নম্বৰ প্ৰশ্নটো চোৱা, লিটমাছ দ্ৰৱৰ উৎসটোৰ নাম লিখা। এই দ্ৰৱৰ ব্যৱহাৰ কি? তোমালোকে কিতাপত পাঠ্যপুথিত আছে যে লিটমাছ দ্ৰৱটো লিচেন অৰ্থাৎ ছত্ৰশৈবাল নামৰ উদ্ভিদৰ পৰা প্ৰস্তুত কৰা হয়। আৰু ইয়াৰ ব্যৱহাৰ কি? লিটমাছ দ্ৰৱটো আমি সূচক হিচাপে ব্যৱহাৰ কৰো। নেক্সট দিছে ৪ নম্বৰ প্ৰশ্নটো, পাতিত পানী
পাতিত পানী আম্লিক, ক্ষাৰকীয় নে প্ৰসম? তুমি এইটো কেনেকৈ প্ৰমাণ কৰিবা? গতিকে আশা কৰো এইটো প্ৰশ্ন তোমালোকে নিজে অলপ লিখিব পাৰিবা। এতিয়া পাতিত পানী আম্লিক নে ক্ষাৰকীয় নে প্ৰসম? পাতিত পানী কি হয়? প্ৰসম। পাতিত পানীত যদি আমি লিটমাছ দ্ৰৱ অলপ দিওঁ, তাতে কি হ'ব? বৰণটো নীল বেঙুনীয়া হ'ব। গতিকে এনেদৰে তোমালোকে লিখিবা। তাৰ পিছৰ প্ৰশ্নটো চোৱা, এটা উদাহৰণ সহ প্ৰশমন বিক্ৰিয়া বৰ্ণনা কৰা। গতিকে মই অলপ আগতে প্ৰশমন বিক্ৰিয়াৰ বিষয়ে ক'লোৱেই যে প্ৰশমন বিক্ৰিয়াটো কি? যে অম্ল আৰু ক্ষাৰকৰ মাজত হোৱা এটা বিক্ৰিয়া, য'ত লৱণ আৰু পানী নামৰ পদাৰ্থ উৎপন্ন হয়। এতিয়া চাবা 6 নম্বৰ প্ৰশ্নটোত কি দিছে? তলৰ বাক্যটো শুদ্ধ হলে সু আৰু অশুদ্ধ হলে অচিন দিবা। মই ইয়াতে তোমালোকক ৰাইট চিন আৰু ক্ৰছ চিন ইউজ কৰিম। নাইট্ৰিক এচিডে ৰঙা লিটমাছ কাগজ নীলা কৰে। এইটো শুদ্ধ নে অশুদ্ধ? এইটো অশুদ্ধ। গতিকে কি হ'ব? এইটো অশুদ্ধ। 2 নম্বৰটো খ, ছডিয়াম হাইড্ৰক্সাইডে নীলা লিটমাছ ৰঙা কৰে। এইটো কি হ'ব? এইটো অশুদ্ধ হ'ব। গ, ছডিয়াম হাইড্ৰক্সাইড আৰু হাইড্ৰক্লৰিক এচিডে পৰস্পৰক প্ৰশমিত কৰে আৰু পানী আৰু লৱণ উৎপন্ন কৰে। এইটো শুদ্ধ নে অশুদ্ধ? এইটো হ'ল প্ৰশমন বিক্ৰিয়াৰ কথা কৈছে, গতিকে এইটো শুদ্ধ। তাৰপিছত ঘটো আহো। সূচক হ'ল এটা দ্ৰৱ যিয়ে ক্ষাৰকীয় আৰু আম্লিক দ্ৰৱত বেলেগ বেলেগ বৰণ দেখুৱায়। এইটো কি হ'ব? সূচকৰ এইটো ধৰ্মই হয়, গতিকে এইটো শুদ্ধ ট্ৰু। ক্ষাৰকৰ উপস্থিতিৰ বাবে দন্তক্ষয় ৰোগ হয়। এইটো শুদ্ধ নে অশুদ্ধ? নিশ্চয় তোমালোকে ধৰিব পাৰিছা, এইটো হ'ল অশুদ্ধ। দন্তক্ষয়, টুথ কেভিটি, আমাৰ দাঁতৰ যিবোৰ সমস্যা হয় সেইবোৰ ক্ষাৰকৰ কাৰণে কেতিয়াও নহয়। দাঁতৰ সমস্যাবোৰ আমাৰ কিহৰ কাৰণে হয়? আমাৰ অম্লৰ কাৰণে হয়। আমাৰ যেতিয়া আমি খাদ্য খাওঁ, আমি খাদ্য খোৱাৰ পিছত কি হয়? খাদ্যৰ কিছু অংশ দাঁতৰ সৰু সৰু চুকবিলাকত দুটা দাঁতৰ মাজৰ যিবোৰ খালী ঠাই থাকে তাতে সোমাই থাকে। আৰু সেই সোমাই থকা খাদ্যখিনিৰ কাৰণে কি হয়? আমাৰ মুখত বেক্টেৰিয়াই বাহ লয়। গতিকে মুখত বেক্টেৰিয়াৰ পৰিমাণ যিমানেই বাঢ়ি যাব, সিমানেই সেই বেক্টেৰিয়াবোৰে কি কৰিব? অম্ল নিঃসৰণ কৰা, চিক্ৰেচন কৰা আৰম্ভ কৰি দিয়ে। আৰু সেই এচিডবোৰ আমাৰ দাঁতৰ গুৰিত পৰি পৰি দাঁতবোৰ নষ্ট হ'বলৈ আৰম্ভ হয়, যাক আমি টুথ কেভিটি বুলি ক'ব পাৰো, বা টুথ ডিকে বুলিও আমি কওঁ। গতিকে ক্ষাৰকৰ কাৰণে কেতিয়াও দন্তক্ষয় নহয়, সেইটো মনত ৰাখিবা। নেক্সট 8 নম্বৰ প্ৰশ্নটোত কাৰণ ব্যাখ্যা কৰিব দিছে। ইয়াতে দিছে যে এচিডিটিত ভুগিলে তুমি অম্লনাশক টেবলেট খোৱা। তোমালোকে মই বধজমৰ কথাটোত কৈছোৱেই যে এচিডিটি হ'ল আমাৰ এনেকুৱা এটা প্ৰক্ৰিয়া, অৰ্থাৎ আমাৰ পাকস্থলীত অলৰেডি এচিড থাকেই। যেতিয়া সেই এচিডৰ পৰিমাণ, অম্লৰ পৰিমাণ বেছি হৈ যায়, তেতিয়া আমি কি কৰিব লাগিব? ক্ষাৰজাতীয় বস্তু খাব লাগিব। গতিকে সেই ক্ষাৰজাতীয় বস্তুবোৰ ক'ত পোৱা যায়? অম্লনাশক টেবলেটত পোৱা যায়, যিয়ে কি কৰে? আমাৰ অম্লৰ গুণটো প্ৰশমিত কৰে। খ নম্বৰ হ'ল পৰুৱাই কামুৰিলে ছালত কেলামাইন দ্ৰৱ খোৱা হয়। ইয়াতে সেই একে, যে পৰুৱাৰ শুঙত কি থাকে? ফৰ্মিক এচিড থাকে। গতিকে সেই ফৰ্মিক এচিডে আমাৰ ছালত কি কৰে? বিষ অনুভৱ কৰোৱায়। গতিকে সেই ফৰ্মিক এচিডৰ গুণটো প্ৰশমিত কৰিবৰ কাৰণে আমি কেলামাইন দ্ৰৱ অৰ্থাৎ ক্ষাৰজাতীয় দ্ৰব্যটো ঘঁহো। গত দিছে যে কাৰখানাৰ আৱৰ্জনাবোৰ জলাশয়ত পেলোৱাৰ আগতে প্ৰশমিত কৰা হয়। কাৰখানাৰ আৱৰ্জনাবোৰত সাধাৰণতে কি থাকে? এচিড জাতীয় পদাৰ্থ, অৰ্থাৎ অম্ল জাতীয় পদাৰ্থ বহুতেই পোৱা যায়। গতিকে জলাশয় থকা জীৱকুল যাতে
অনিষ্ট নহয় বা তাৰ সেই অম্লৰ কাৰণে যাতে জলাশয়ত থকা উদ্ভিদ বা প্ৰাণীবোৰৰ সাংঘাতিক অনিষ্ট নহবৰ কাৰণে আমি কি কৰোঁ, সেই আৱৰ্জনাবোৰ জলাশয়ত পেলোৱাৰ আগতে তাৰ আম্লিক গুণটো নাইকিয়া কৰিবলৈ আমি কি কৰোঁ, ক্ষাৰজাতীয় পদাৰ্থ এটাক আমি প্ৰশমিত কৰোঁ। গতিকে ছাত্ৰ ছাত্ৰীসকল, এনেদৰে তোমালোকে পাঠ্যপুথিত যিখিনি অনুশীলনী আছে, সেই অনুশীলনী বাকী যিবোৰ প্ৰশ্ন আছে সেইবোৰ তোমালোকে নিশ্চয় কৰিব পাৰিবা বুলি মই আশা কৰিছোঁ। গতিকে এইবোৰ তোমালোকে পাঠ্যপুথিত থকা প্ৰশ্নখিনি তোমালোকে ভালদৰে বহীত লিখিবা। বহীত লিখি স্কুল খুলিলে তোমালোকৰ ছাৰ বাইদেউহঁতক ভালদৰে দেখুৱাবা। চ' এইখিনি কৈয়ে মোৰ আজিৰ এই অধ্যায়টো ইমানতে সামৰিছোঁ। ধন্যবাদ।